হিমন্ত চৰকাৰৰ হঠকাৰী সিদ্ধান্তক লৈ সৰুপথাৰ সমজিলাত তীব্ৰ প্ৰতিক্ৰিয়া বিলুপ্ত কৰা হ'ব সৰুপথাৰ সমজিলাৰ পৰা লোক নিৰ্মাণ বিভাগ হাতত মাত্ৰ ৪৫ দিন গোলাঘাট আৰু খুমটাৰ পৰা পৰিচালিত হ'ব সৰুপথাৰ লোক নিৰ্মাণ বিভাগ লৈ যোৱা হ'ব যোৰহাটলৈ যোৰহাট স্বাস্থ্য আৰু শিক্ষা লোক নিৰ্মাণ বিভাগ হিচাপে স্থানান্তৰিত হ'ব সৰুপথাৰ লোক নিৰ্মাণ চৰকাৰৰ নাভূত নাশ্ৰুত কাৰ্যক লৈ ক্ষুণ্ণ সৰুপথাৰবাসী ৰাইজৰ প্ৰশ্ন সকলো জানিও কিয় নিমাত বিধায়ক বিশ্বজিৎ ফুকন এয়া হৈছে সৰুপথাৰ নগৰৰ মাজমজিয়াত থকা সৰুপথাৰ সমজিলাৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় য'ৰ পৰা সমজিলাখনৰ লোক নিৰ্মাণৰ সকলো কাম পৰিচালিত হৈ আহিছে কিন্তু ইয়াৰ মাজতে এক ভয়ংকৰ তথ্য উন্মোচিত হৈছে জানিব পৰা মতে এইবাৰ সৰুপথাৰ সমজিলাৰ লোক নিৰ্মাণ বিভাগটো নাইকিয়া কৰি সকলো বিষয়া কৰ্মচাৰীক যোৰহাটলৈ বদলি কৰি লৈ যোৱা হ'ব আৰু গোলাঘাটক অৰ্পণ কৰা হ'ব সৰুপথাৰৰ ৰাস্তা ঘাট উল্লেখযোগ্য যে পূৰ্বতে প্ৰয়াত প্ৰাক্তন বিধায়ক বিনোদ গোৱালে এনে হঠকাৰী সিদ্ধান্তৰ প্ৰবল প্ৰতিবাদ কৰাৰ কাৰণে সৰুপথাৰত গড়কাপ্তানি বিভাগটো অন্য ঠাইলৈ স্থানান্তৰিত হোৱাৰ পৰা ৰক্ষা পৰিছিল কিন্তু এইবাৰ প্ৰশ্ন হৈছে কোনে ৰক্ষা কৰিব এই সমগ্ৰ বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আকাশ দাৱে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত বাতিল কৰাৰ দাবী ছাত্ৰ নেতাগৰাকীৰ সৰুপথাৰ সমষ্টিবাসী ৰাইজৰ কাৰণে এটা অত্যন্ত বেয়া খবৰ আমি ইতিমধ্যে গম পাইছো যে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে সৰুপথাৰত যিটো কাৰ্যালয় আছে সেই কাৰ্যালয়টো আসলতে এখন নটিফিকেশনৰ জৰিয়তে তেওঁলোকে ইয়াৰ পৰা স্থানান্তৰিতকৰণৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে নটিফিকেশন নং 6371/71/12 এই নটিফিকেশনখনৰ জৰিয়তে তেওঁলোকে কৈছে যে সৰুপথাৰৰ যিটো লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় আছে এই কাৰ্যালয়টো আসলতে যোৰহাটলৈ স্থানান্তৰিত কৰা হ'ব আৰু গোটেই কাম কাজবোৰ আসলতে যোৰহাটৰ পৰাই পৰিচালিত হ'ব আমি পোনপ্ৰথমে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই লোক নিৰ্মাণ বিভাগৰ যি আসলতে সৰুপথাৰ সমষ্টিবাসী ৰাইজৰ বিৰোধী যি সিদ্ধান্ত লৈছে এই সিদ্ধান্ত পুনচাতে বাতিল কৰিবলৈ দাবী উত্থাপন কৰিছো আৰু যদি এই সিদ্ধান্ত বাতিল নকৰে তেন্তে আমি নিশ্চিতভাৱে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াক লৈ তীব্ৰ আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম যি সময়ত আসলতে সৰুপথাৰ সমষ্টিবাসী ৰাইজৰ যি বিৰোধী সিদ্ধান্ত লৈছে সেই সময়ত আমি দেখিছো যে সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক ডাঙৰীয়া নিশ্চুপ হৈ আছে আমি আপোনালোকক এটা কথা জনাব বিচাৰিছো যে এনেকুৱা ধৰণৰ সিদ্ধান্ত বহুবাৰ আসলতে অসম চৰকাৰে বা বিভাগসমূহে লৈ আহিছে কিন্তু আমি মন কৰিছো যে যি সময়ত বিনোদ গোৱালা ডাঙৰীয়া আসলতে সৰুপথাৰ সমষ্টিৰ বিধায়ক আছিলে তেওঁ সেই সময়ত কিন্তু এনে ধৰণৰ বহু সিদ্ধান্ত লোৱা হৈছিল যিসমূহ সিদ্ধান্ত আসলতে সৰুপথাৰ সমষ্টিবাসী ৰাইজৰ বিৰোধী আছিলে পৰিপন্থী আছিলে ঠিক সেই সময়ত বিনোদ গোৱালা ডাঙৰীয়াই তেখেতৰ বিধায়কৰ যি ক্ষমতা যি পাৱাৰ সেই পাৱাৰ আসলে ক্ষমতা প্ৰয়োগ কৰি এই বিভাগসমূহ আসলতে স্থানান্তৰিতকৰণৰ পৰা তেওঁ বচাই ৰাখিছিলে গতিকে আমি আশা কৰিছো সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া যিহেতু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অত্যন্ত ঘনিষ্ঠ আমি জানো যে তেওঁ এজন ক্ষমতাশালী আসলতে তেওঁ বিধায়ক গতিকে আমি আশা কৰিছো এই গড়কাপ্তানি বিভাগে যি আমাৰ সৰুপথাৰ সমষ্টিবাসী ৰাইজৰ যি বিৰোধী সিদ্ধান্ত লৈছে যি ধৰণে আমাৰ এটা বিভাগ যোৰহাটলৈ উঠাই নিবলৈ যি উঠি পৰি লাগিছে এটা চক্ৰ সেই চক্ৰটোক আসলতে তেওঁ এটা উচিত জবাব দিব আৰু এই কাৰ্যালয়টো উঠাই নিনিবৰ কাৰণে তেওঁ হেঁচা প্ৰয়োগ কৰিব আমি আশা কৰিছো বিশ্বজিৎ ফুকন ডাঙৰীয়াই সৰুপথাৰ সমষ্টিবাসী ৰাইজৰ পক্ষত থাকি এই সিদ্ধান্তটোৰ বিৰুদ্ধে তেওঁ মাত মাতিব আৰু কাৰ্যালয়টো ইয়াতে চিৰদিন থাকি যোৱাকৈ তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া যি কি নহওক বৰ্তমান সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ ওপৰত সৰুপথাৰ সমজিলাৰ লোক নিৰ্মাণ বিভাগটো সৰুপথাৰ সমষ্টিৰ বিধায়ক সৰুপথাৰ সমজিলাৰ লোক নিৰ্মাণ বিভাগটো সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে শেষ ৰক্ষা কৰিব পাৰিবনে সেয়া এতিয়া এক বৃহৎ প্ৰশ্ন নিউজ ডেস্ক ৰিপৰ্ট সৰুপথাৰ প্লাছ